Hello everyone. আজি মই APSC Prelims পেপাৰ 1 জেনেৰেল ষ্টাডিজৰ বুক লিষ্ট আলোচনা কৰিম। পোনপ্ৰথমে আলোচনা কৰিম NCERT বুকসমূহৰ কথা আৰু বুকসমূহ কমপ্লিট কৰাৰ বাবে 90 ডেজ আনুমানিক ধাৰ্য কৰা হৈছে। এই 90 ডেজৰ ভিতৰত 3 টাইমছ ৰিডিং কমপ্লিট হ'ব বুলি ধাৰ্য কৰা হৈছে। প্ৰথমতে হিষ্ট্ৰীৰ কাৰণে NCERT ক্লাছ 6 আৱাৰ পাষ্ট 1, ক্লাছ 7 আৱাৰ পাষ্ট 2, ক্লাছ 8 আৱাৰ পাষ্ট 3, ক্লাছ 9 ইণ্ডিয়া এণ্ড দ্য কণ্টেম্পৰেৰী ৱৰ্ল্ড পাৰ্ট 1, ক্লাছ 10 ইণ্ডিয়া এণ্ড দ্য কণ্টেম্পৰেৰী ৱৰ্ল্ড পাৰ্ট 2, ক্লাছ 11 থিমছ ইন ৱৰ্ল্ড হিষ্ট্ৰী, Class 12 Themes in Indian History Part 1, Class 12 Themes in Indian History Part 2, Class 12 Themes in Indian History 3. এই কিতাপসমূহ ফাৰ্ষ্ট ৰিডিং 30 ডেজ, ছেকেণ্ড ৰিডিং 30 ডেজ আৰু থাৰ্ড ৰিডিং 30 ডেজৰ ভিতৰত কমপ্লিট হ'ব বুলি ধৰা হৈছে। পলিটিৰ কাৰণে ক্লাছ 9 পলিটিকেল ছায়েন্স ডেম'ক্ৰেটিক পলিটিকেল পাৰ্ট 1, ক্লাছ 10 ডেম'ক্ৰেটিক পলিটিক্স পাৰ্ট 2, দেন ক্লাছ 11 ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক, ক্লাছ 11 পলিটিকেল থিয়ৰী, ক্লাছ 12 কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্স, ক্লাছ 12 পলিটিক্স ইন ইণ্ডিয়ান চিন্স ইণ্ডিপেণ্ডেন্স। এইসমূহ বুকছ ফাৰ্ষ্ট ৰিডিং 30 ডেজ, ছেকেণ্ড ৰিডিং 30 ডেজ আৰু থাৰ্ড ৰিডিং 30 ডেজত কমপ্লিট হ'ব বুলি ধৰা হৈছে। জিঅ'গ্ৰাফী আপডেটেড ভাৰ্চনসমূহ ক্লাছ 6 দ্য আৰ্ট আৱাৰ হেবিট, ক্লাছ 7 আৱাৰ এনভাইৰনমেণ্ট, ক্লাছ 8 ৰিচোৰ্চ এণ্ড ডেভেলপমেণ্ট, ক্লাছ 9 কণ্টেম্পৰেৰী ইণ্ডিয়া পাৰ্ট 1, ক্লাছ 10 কণ্টেম্পৰেৰী ইণ্ডিয়া 2, ক্লাছ 11 ফাণ্ডামেণ্টেল অফ ফিজিকেল জিঅ'গ্ৰাফী, ক্লাছ 12 ফাণ্ডামেণ্টেল অফ হিউমেন জিঅ'গ্ৰাফী। নেক্সট আৰ্ট এণ্ড কালচাৰৰ কাৰণে ক্লাছ 11 এন ইন্ট্ৰডাকশ্যন টু ইণ্ডিয়ান আৰ্ট, এনভাইৰনমেণ্ট এণ্ড ইক'লজিৰ কাৰণে ক্লাছ 12 বায়'লজি লাষ্ট 4 চেপ্টাৰ ইম্পৰ্টেণ্ট হয়। দেন ইকনমি ক্লাছ 9 ইকনমিক্স, দেন ক্লাছ 10 আণ্ডাৰষ্টেণ্ডিং ইকনমিক ডেভেলপমেণ্ট, ক্লাছ 11 ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট, ক্লাছ 12 ইন্ট্ৰডাক্টৰী মাইক্ৰ' ইকনমিক্স, ক্লাছ 12 ইন্ট্ৰডাক্টৰী মেক্ৰ' ইকনমিক্স। ষ্টেণ্ডাৰ্ড ৰেফাৰেন্স বুকছসমূহ হ'ল হিষ্ট্ৰীৰ কাৰণে এ ব্ৰিফ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া বাই ৰাজীৱ আহিৰ, এখন হ'ল স্পেক্ট্ৰাম পাব্লিকেশ্যনৰ হয়।
এইখন নহ'লে ইণ্ডিয়াছ ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেন্স বাই বিপিন চন্দ্ৰ। এই দুয়োখনৰ ভিতৰত এখন চিলেক্ট কৰিব পৰা যায়, যিখন আপোনালোকে বেষ্ট বুলি ভাবে। পলিটিৰ কাৰণে ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত, এইখনটো সকলোৱে জানে। ইকনমি ইণ্ডিয়ান ইকনমি বাই ৰমেশ সিং। জিঅ'গ্ৰাফীৰ কাৰণে ফিজিকেল এণ্ড হিউমেন জিঅ'গ্ৰাফী বাই জি.চি. লিয়ং। নহ'লে জিঅ'গ্ৰাফী অফ ইণ্ডিয়া বাই মাজিদ হুছেইন। জিঅ'গ্ৰাফী অফ ইণ্ডিয়া বাই মাজিদ হুছেইন এই কিতাপখন বহুত ডিটেইলছতে আছে, দুয়োখনৰ এখন আপোনালোকে চিলেক্ট কৰিব পাৰে। নেক্সট আহিছে আছাম জিকে, মষ্ট ইম্পৰ্টেণ্ট হয় কাৰণ ইয়াৰ ওপৰত আপোনাৰ 35% মাৰ্কছ ফিলিমছত পেপাৰ 1ত দিয়া হ'ব। সেয়েহে এই ছেকশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াতে মোৰ কাৰণে বেষ্ট বুক বুলি মই ভাবোঁ আছাম ইয়াৰ বুক বাই শান্তনু কৌশিক বৰুৱা আৰু এ হিষ্ট্ৰী অফ আছাম বাই ছাৰ এডৱাৰ্ড কে। এই দুয়োখন বুকে ইম্পৰ্টেণ্ট হয় ফিলিমছৰ কাৰণে। ধন্যবাদ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই কিছু পৰিমাণে লাভান্বিত হ'ব।